নাবিনি ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি তৰাবিলাক গোপনে আহে হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে ৰয় মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰৰ সঁচা মোৰ বহু দিনৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত জুবিন দা কওক গেলা তুমি হাও ইটো এটা কান্দি কান্দি বহি আছে মই তোক কি কৈছিলো ইয়াতে দেখব এইখিনি সময়ত আহি পেলাই ইয়াতে বহি থাকে কি ইয়াতে বহি থাকে কি কয় ইয়াতে আৰু কি ঘণ্টা বহি থাকে এই মনে মনে কৈ বেটা কিবাকে শুনা পাব লাগে তোৰ পাছত পানী কখলি গুৰা বহি গম পাইছা না যেনেহনে জুবিন দামৰ খবৰটো পাইছিল ইয়াতে বহিয়ে পাইছিল আৰু এইখিনি সময়তে পাইছিল সেইকাৰণে এইখিনি সময়ত আহি ইয়াতে কান্দি কান্দি বহি বহি গানটো মাৰি থাকে গম পাইছা তই কেনেকৈ গম পালি সেইকাৰণে ময়ো বহিছিলোঁ ইয়াৰ লগত তাতে মই কান্দি কান্দি গুচি গ'লোঁ কিন্তু ইয়াত কঁফালা ফেলে ফেলে কান্দিয়ে থাকিলা গানটো মাৰি মাৰি তোক মই দেখোঁ ৰাস্তাত লগ পাই পেলাই কৈছিলোঁ কোন আছিলোঁ কৈছিলি মই তেতিয়াই গম পাইছোঁ আছোঁ মাতো আহ মিহি কি তন্ধে আহিছা আমি কেতিয়াবা আহিছোঁ তোকে চাই আছোঁ ভাই এটা কথা কয় কিন্তু বেয়া নাপাবি কিন্তু গম পাইছা না কি হ'লে এনকে এতিয়া দুখ কৰি থাকিলে কি হ'ব কচোন যোৱা মানুহটো গুচিয়ে গ'ল কি কৰিব পাৰিবি এতিয়া আকৌতো কৰিব নোৱাৰা এনকে দুখ কৰি থাকিলে কি হ'ব কি ঘণ্টা কথা কয় যোৱা মানুহ গুচি গ'ল সেইটো যোৱা মানুহ আছিল নেকি মেক চকলে কি কথা ক'বা আহিছা হালি এইটো কেনে কৰে যা চাবি বেলেগ নকৰিবা আৰু মাৰিব পাছে গম পাবি যোৱা মানুহ গুচি গ'ল সেইটো যোৱা মানুহ আছিল নেকি সেইটো যাব লগা মানুহ আছিল নেকি তই জানা নেকি তই জানা নাছিল দে সেইটো যোৱা মানুহ নাছিল দে ধৰা আকৌ নাজানে ক'ত কি বকা গ'লা নাছিল দে ই এনে কৈছে দে যিটো কথা নকবি গম পাইছা না জুবিনদাৰ ক্ষেত্ৰত মুঠো নকবি কৈ দিছোঁ গম পাইছা না বেলেগে মাৰি পেলাই নোহোৱা কৰি পেলাক অসমৰ মানুহৰ বুকৰ কলিজা এটাক আৰু সি ক'ৰবাত ধুচি যাব লগা মানুহ আছিল বোলে নহয় তই কান্দি থকাৰ কাৰণে মই সেনেকৈ কৈছিলোঁ মোৰ সেনা মতলব নাছিলে বাপাৰে তই কান্দি থকাৰ কাৰণে কৈছোঁ মই সি কান্দাক দে তোৰ কি হৈছে তোৰ আকৌ নাই সি কান্দিলাক তোৰ কি হ'ল তোৰ কি হ'ল ৰহাই গুটি মোৱা তোৰ মাথাত কেইটা ফেৰিছা নহয় তোক মই বুজিছোঁ তই তাক কিয় কৈছা ক'ব নালাগে নহয় চালা গছমূৰা মান নাই মাৰাহঁতে অসমৰ এটা অমূল্য সম্পদ নষ্ট কৰি পেলাকে কেঁচৰা পৰাহঁতে কি অমূল্য সম্পদ নষ্ট কৰিলাকে কাৰ কথা কৈছে কোনে কি কৰিলাকে সেই তান্ধৰ কথা কৈছে জুবিন দাক যি মাৰছি তান্ধৰ কথা কৈছে মোৰ ক'বা জুবিন দাক কোনোবাই মাৰছি নেকি কি কয় গুটি মা কি কলা জুবিন দাক কোনোবাই মাৰছি নেকি কি ক দুনীয়াখনৰ মানুহ গম পাই সি গম পোৱা নাই থাকলে সি মানুহৰ মুখে মুখে শুনা নাই নিজৰ দেখা পোৱা নাই তই সেনকে যেতিয়া ক'বা আহিছা যি গলি ইয়াতে গলি বেলেগৰ আগত নকবি বেচা ঠকনা ভাঙি হালব নহ'লে গম পাইছা না তাৰ খালা কি কৈ আছা সি কিবা জানে নেকি ৰাতিপুৱা ভাত খালি দুপৰীয়া বাঢ়ি যায় ভাত খাইছি এখন আৰু তাকে উঠছে হলা ঘণ্টা মই কিয় গম পোৱা নাই মই কিয় গম পোৱা নাই বা তই এটা কথা কৰাচোন এইবাৰ কিন্তু খং নকৰবি শুনছা না এনকে তই কিমান দিন থাকবি থাকা কচোন মৰা মোজাই বহি থাকা কাৰো লগত কথা নপতা কান্দি কান্দি গান মাৰি থাকা এনকে তই কিমান দিন থাকবি বাকী মই এনকে থাকিম যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় মই তেতিয়ালৈকে এনকে থাকিম ন্যায় পাবাৰ দিন আহে মোৰ মনটো শান্ত পাব নহ'লে মই সাৰা জীৱন এনকে থাকিম চালা ইমান ডাঙৰ গায়ক এটা কৰোঁ টকাৰ মালিক এটা হৈ পেলাই আজিকালি ঘৰটো ভালকৈ বান্ধা নিলাকে বেলেগৰ কাৰণে জুবিন দাইও কৈছিলে পইচা নালাগে অসমৰ ৰাইজক লাগে কোন আছিল হ'লেও ঘৰটোতো বান্ধিছিল নে সেইখিনিকে ক্লিয়াৰ কৰিব নিদিলাক বেলেগ যি খাই চেছ কৰি দিলাক ঘৰটোতো সম্পূৰ্ণ কৰিব দি হেলা মানুহ টকা ইনকাম কৰা মানুহ নহয় মৰাম ইনকাম কৰা মানুহ গম পালি না তই সেইকাৰণেতো আজি দুনীয়া পাগল হৈ আছে জুবিন দাৰ কাৰণে হ'লেও হঠাৎ নোহোৱা হৈ গ'লে জীৱনতো ভবা নাছিলোঁ এনকে নোহোৱা হ'ব যি মই মোবাইলটো চাব নোৱাৰোঁ অন্তৰখন দৈ যায় জুবিন দাক দেখা পাব লাগে কিবা কৰিব পাৰিলি জুবিন দাৰ কাৰণে অলপমান কিবা কৰিব পাৰিলি বহুত সকাহ পালোঁ জানানা অন্তৰখনে বহুত আৰাম পালা হয় মই কি কৰোঁ ৰচোন মই মাথা মাৰিছোঁ তই কি কৰিবি মই মাথা মাৰিছোঁ কি কৰিব নোৱাৰিলে কি কৰিব দানো কিনো কৰিব দাওঁ কি কৰিব দানো হ'ব দে থ তই ইমান মাথা মাৰিব নালাগে দে থ কিয় তই মাৰিবি নেকি তই মাৰ পাৰ আজি তই মাৰ হেৰি এটা কথা ভাই আমি এটা কাম কৰোঁ নহ'লে সকলোৰে তাৰপে আমাৰ গাঁৱত যিমান মানুহ আছে সকলোৰে তাৰপে পইচা উঠাই পেলাই আমাৰ তাত জুবিন দাৰ এটা মূৰ্তি বনালে কেনে হ'ব মাছম বৈদ্য হ'ব দে কেনে কৰা যাবি কে মৰিব দিছে নহয় বৈদ্য হ'ব দে সঁচা কৈছে দে বৈদ্য হ'ব দে কি ক তই কৰিবি না সেই মূৰ্তিটো সকলোৱে পূজা কৰি থাকবে আৰু সদায় কি ক সকলোৰে যে মনটো শান্ত হ'ব আৰু আমাৰ তাত জুবিন দাৰ লগত থকা নহ'ব কি ক পইচা দিব না মানুহগেলাই নেটবো মেক চকলাই জুবিন দাৰ পইচা নেটব গভৰ্ণমেণ্ট ধৰিম দিবই লাগিব গভৰ্ণমেণ্ট ধৰিব নালাগে গুটি মোৱা এনাই দিব জুবিন দাৰ পইচা নেটব চাবিচোন সকলোৱে দিব আগে আমি দিম তাৰপিছত সকলোৰে তাকে পইচা উঠাব যাম হ'ব না যিমান ধৰে সিমান ডাঙৰকৈ বনাম আৰু পইচাৰ অংক কৰি পেলাই কি ক দে ঠিকে আছে দে সেই কৰাই ভাল হ'ব দে ঠিকে আছে দে
এতিয়া যাওঁ যাওঁ পইচা উঠাওঁ যাওঁ আমাৰ ভগৱানৰ মূৰ্তিটো বনাবই লাগিব যেনকে নহওক যাওঁ এই চলিহেঁতে ৰচো এটা কথা সুধো ৰচোন নামান সময় ৰচোন আইঐ সেই কঁকালখনত ধৰিও মই লৰিব নোৱাৰা হৈছো বাবা আৰে কি হ'ব অহাই আঁঠু গাঁটাৰ বিষ অহাই কঁকালখনে খাই মাৰে কানা ভগৱানে দেখাও নাপায় লৈ গেলিও হয় নে হে বাপাত মোৰ বগা পাখৰা কাল্লা চানাটো ক'ৰবাত দেখা পাইছা নেকি হে ৰাতিপুৱা চোতালত বান্ধি থৈ দিছিলে কেনেকে বা উদাং হল ধৰিব নিদিলো কয় বা গুচি গেল সিটো কেইটা মই ক'ত বিচাৰি ফুৰো তাকে কচোন মই ধৰিব নোৱাৰো ক'ত বা গুচি গেল দেখিছা না তুমি কি আহিছা কেৰেং আছিল দেখো তাক নকলাগে সেই চাই নিলে হয় হে নকপি সেই গজমূৰা চলিৰ কথা ৰাতিপুৱা 4টামান অগ্ৰা ভৰাইছে অগ্ৰা ভৰাই পেলাই ক'ত বা গুচি গেল বাইপাকটো কামকেই গেছি মাককটো অলপ কথা শুনা পাই নৰা জাকৰা মাৰি উঠে গোটাই জানা না সেইকাৰণে ময়ে আছো দে ময়ে মৰি আছো এনেকে তন্দে দেখা পোৱা নাই নেকি মোক বাপাহাৰে কালাৰ চানাটো চাই নেৰাগাবে মই পাৰিলে তন্দক নকলো চাই দিবি না বাবু আমি যে কিবা এটা বেলেগ কামত ঘূৰি আছো তোমাৰ এতিয়া কাল্লা চানাটো কেনেকে চাব যাওঁ গোটাই ইমান ডাঙৰ কামতে ঘূৰি আছা না কালাৰ চানাটো চাই দিবা নৰা তন্দে কিনে ইমান ডাঙৰ কাম আছে তন্দৰা কেনেকে যে ঘূৰি আছা আমি তাৰমানে জুবিন দা যি মৰিল জুবিন দা মূৰ্তি এটা বনাবৰ কাৰণে ঘৰে ঘৰে পইচা উঠি আছো সেই তাৰ কাৰণে ঘূৰি আছো বৰ ভাল কাম কৰিছা দে তন্দে কিন্তু বৰ ভাল কাম কৰিছা ঠিকে আছে দে বৰ ভাল কামত লাগছে তন্দে এনা সুন্দৰ চলি এটা কেনেকে নহয় গেলে মোৰো অন্তৰখনে বুক ঢাকৰি ঢাকৰি কান্দি থাকে জানা না এটা কথা সুধুৰ আছো হে তাক বোলে বেচেৰে কোনোবাই মাৰিছিয়ে হয় না কথাটো হৈ দে বাবু তান্দিটো জেলত আছে শুনা পোৱা নাই নেকি তুমি শুনা পাইছো হলিও কেনো মাৰিবা লাগে এনে কহাই হেন চলিটোক যোনী মাছি পকা লাগব তান্দৰ হল কি পচি মৰব চাবি তান্দে লাগা হলি বেচেৰা বৰ ভাল চলি আছিলে টিভি চিভি দেখা পাই থাকো না এনা সুন্দৰ গান মাৰে তাকনো কিয় মাৰিবা লাগে তাকে কচোন ভগৱান দালো কানা যাক নিবা লাগে তাক নেনে আৰু যাক নিবা নালাগে তাকে লৈ যায় মানুহ গেলাক ইমান মৰম কৰিছিল বেচেৰা কেৰেঙৰ মোবিলত দেখা পাইছো না গৰুও কান্দিছি ছাগালেও কান্দিছি কুকুৰেও কান্দিছি ভগৱান কি হব মানুহ এটাৰ মৰাত যদি জীৱ জন্তুও কান্দে সেই মানুহটো কেনেহান হব লাগিব তাকে কচোন মইতো জীৱনত গান মাৰি পোৱা নাছিলো আমিনো আৰু কি গান গাম আমি ধান চালাতে বাচন ধোৱাতে কাপোৰ ধোৱাতে সেনেকে দিনটো গুচি যায় কিন্তু বেচেৰাই মোৰ বেদ দিনাই মোৰ মুখে যি মায়াবিনী গানটো নিজে ওলাই গৈছে মানুহ গেলে যেতিয়া গাই থাকে পাগলা হৈ গৈছো জানা নাই ইমান দুখ লাগছি মোৰ তাৰ দৰে মানুহটো আৰু এই জীৱনত ক'ত নলয় নাপা তাৰ দৰে মানুহ আৰু ক'ত পাবি নাপা বেচেৰা গেল আৰু কি কৰবি তাৰ আত্মাটো শান্তিত থাকাক স্বৰ্গত বাস কৰাক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আমি আৰু কি কৰিব পাৰিম তহঁতে কিন্তু বৰ ভাল কাম কৰিছা দে বৰ শান্তি পাইছো মই কৰ সেইখিনি কিন্তু নেৰবি দে তাৰ আত্মাটো শান্তি পাব যা ময়ো দিম যা পইচা গাৰুৰ তলত ৰুমালখনত কিবা পইচা বান্ধাই আছে পাওঁ চাই ফেলে দিম যা চিন্তা কৰিব নাংগে যা বাছা যা মোৰ কাল্লাৰ চানাটো চাবা নাংগে যা আহিব যা নিজে যেতিয়া আহিব যা তাৰ কামখিনি আগে কৰগে যা ঘূৰি আহাতে মোক মাত দি যাবি দে মই ঘৰত থাকিম যা যি পাৰো দিম যা মূৰা বাগৰা কাল্লাৰ চানা যেতিয়া আহিবি মই এনেকে মৰিবা নোৱাৰো দে কিয়ে তন্দে চিনি আজি মোৰ ঘৰত কিবা কামত আছে না কিয়ে মাষ্টাৰ দাই দে এটা কামৰ কাৰণে আহিছো ৰ'বা তোমাৰ তাকে দেছো দে তাড়াতাড়ি কো কি কামৰ কাৰণে আছে মই যাব ওলছে হয় দে কো আমি তাৰ এটা কথা ভাবিছিলো মান নাই বেৰা কুটি পেলা এটা দিছে অলপ লাহে ক'বা নৰা নহয় মই দূৰত আছো না শুনাব নোৱাৰিও নহ'লে সেইকাৰণে এনেকৈ এটা ভাবিছোঁ আৰু দাইদেউক আজিকালি কৈ থাকে মই কাণেদি কম শুনা পাওঁ সেইকাৰণে এনেকৈ কৈছোঁ আমি কতে কেনেকৈ শুনা পালাক কেনেকৈ শুনা পাইছে কি কথা ভাবছা দে কো আমি তাৰমানে জুবিন দাৰ এটা মূৰ্তি বনাব খুজিছিলোঁ আমাৰ গাঁৱত সেইকাৰণে আমি ঘৰে ঘৰে পইচা উঠাই আছো এতিয়া তুমি বা কি কোৱা মই আছো যা চিন্তা কৰিব নাংগে যা বনো বৰ ভাল চিন্তা কৰিছা যা বনো আৰু এটা কথা কওঁ শুন মূৰ্তিটো আধা খৰচ মই দিম যা বাকীখিনি তহঁতে উঠৈ যা মই দিম যা মাষ্টাৰ দাদা তুমি মস্ত ভালা ইমান ভাল বুলি জানাই নাছিলো 10 টকা এটা পকেটৰ পৰা নেপেলাই তুমি মূৰ্তিটো আধা খৰচ দিবা গৈছা বা তুমি বেলেগ তোমাক অলপ গাঁৱৰ মানুহ চিকৰা বুলি জানে আজি কি কৰি ফেলা কচোনৰা এলা কৰি বুক পাৰিছে নহয় মস্ত কি পিন্ধিব সেইকাৰণে কৈছো খালা খাই কৰি পাৰিছে
তহঁতে নাজানা নেকি? তহঁতৰ মনত নাই? আমি যে খানা খাব আহিছিলোঁ মাছ এটা দেউতা আগ পিছে মাংস দিছিল না, খোজাতে কি কৈছে? নাজা নাজা বেলেগ দিনা খাবি যায় সেনেকৈ কৈছিল নে? বাপা সেই মানুহে আজি ইমান পইচা দিব গৈছে, বিদ্যুৎ মই পাগলা হৈ গৈছে জানা তহঁতে। এই মনে মনে থাকাই গজমূৰা মনে মনে নাথাকা। হাকি ফেলে ফিৰিছে মাছ এটা দিতে কিমান আহিলোঁ কিমান আনাই বাপা আজি এনেকৈ কৈ ভাল চাবা বেলেগ দিছে কিন্তু। ঐ তাৰ মুখখন বন্ধ কৰা, এইটো ফেৰ ফেৰকৈ বকি আছিল কোৱাই। তাৰ কথা বাদ দিয়া, তাকতো জানাই একো নাই কবাৰ কিবা বকি থাকা তুমিতো জানাই। হ'ব দে তুমি যিখিনি দিবা গৈছা শুনি পেলাই বৰ ভাল লাগছে। হ'ব দে এই যাওঁ ইয়াৰ পাই যাওঁ তাড়াতাড়ি যাওঁ, নহ'লে যিখিনি দিবা গৈছে সেইখিনি বিধান কৰিব বাচা। যাওঁ ইয়াৰ পাই। কৰ কি বকি মৰাই কুটি মছলা কাৰ আগত কেনেকৈ কথা ক'ব লাগে তাকো নাজানা নেকি? হাই ঐ বাচ্চা, এনা সুন্দৰ চলটো কি হৈ গেল তোৰ লগতে? তই আমাৰ অন্তৰত সদায় থাকবি যা, গম পাইছা না? তই চিন্তা নকৰবি, তইতো অমৰ হৈ থাকবিয়ে। হে বাচা তক তান্ধকো কালে কটি চেলকিছি যা, বেছি দিন নাই যা ভাত তান্ধৰো আঙুলিৰ মতা ভাঙি ভাঙি খাপছো মই। তান্ধও যাব হেনকে, তোক কিয় মাৰিব লাগে তান্ধে হে? মূৰ্তিটো কিন্তু বৰ ধুনীয়া বানাইছি দেই, বৰ ভাল লাগছি দেই। তহঁতে যে এখনিত লাগি ফেলে কৈছা বৰ ভাল লাগছি মোৰ। হে তুমি কিনো কহা মাষ্টৰ? এই জুবিন বাপাৰ মূৰ্তিটোই আমাৰ গাঁওখন কিমান শুৱনি কৰি তুলছি জানানা? হৈ দিয়া বাই, গাঁওখনৰ আজিৰ পৰা এটা বেলেগ ৰূপ উঠি গেল হা। হে মাষ্টৰ হা। আই ঐ কঁকালখনে টিঙিতকে কোব মাৰি দে, কি যি হৈছে এখন আৰু খাই মাৰিবা ধৰছি মোক। মই এটা কথা কওঁ না মাষ্টৰ, ভালকে শুনবা কিন্তু। মই যেতিয়াক লাগি বাচি আছো এই জুবিন বাপাক পূজা কৰাটো মোৰ দায়িত্ব, শুনছ না? দেহাটোই নামনে চচৰি আহি হলিও মই এই জুবিন বাপাক পূজা কৰিম, এখনি কিন্তু কলো আজি। আমিও কৰিম দে ভাই, তোমাৰ লগত আমিও আছো দে। কৰবি সকলোৱে কৰিব লাগব, সকলোৱে কৰিব। কত মানুহ মৰি চাফা হৈ গেল চকুৰ আগত। অন্তৰখন আজিকলেকি মোৰ এনেই লগা নাছিলে, ই মৰাতে মোৰ যেনাই লাগছি জানা না? সেইকাৰণে কৈছো এই গহাই অঞ্চলটোক পূজা কৰিবই লাগব, যেনকে নহওক এইটো কিন্তু মনত ৰাখবি। জয় জুবিন দা, জয় জুবিন দা। জুবিন বাপা জয়।